হেল্ল' বন্ধুসকল, আপোনালোক সকলোকে আমাৰ হাহু হাহক চেনেললৈ স্বাগতম জনাইছোঁ। আমাৰ হাহু হাহক চেনেলটো কিন্তু আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেত্ৰিকা বিজনেছখন কৰিবই নালাগিছিল চালা, গৰু আনি দিলোঁ হে দয়াময় প্ৰভু, আমাৰ ওপৰত ইমান দয়া কৰা, নহ'লে আমি কেনেকৈ চলিম হা? তেত্ৰিকা কি কৰা যায় তেন উপায় বিচাৰি পোৱা নাই মই। বোলা তই বহি আছা, তই দেখোন কালিৰ পৰা মোক লগে কৰা নাই, কি হৈছে তোৰ? কি কবি ভাই, চলাৰ উপায় নহয় গেছি, এতকনো কি ক'ম আৰু, তই দেখোন চব গমে পা। দেচোন বাৰু সিয়াল তই এনেকৈ হঠাৎ কিয় ওলাই লেক? এই ভোলা তোৰ লগত মোৰ এটা গোপন কথা আছে, কিন্তু তই কাকো নকবি দেই। শুন, মানে মই এটা টাইম মেচিন পাইছোঁ। হাও বেং কি কৈছে তই এইগিলা? সঁচা কথা কৈ দেই, চৰ মাত দিম নহ'লে এনে মাথা চাথা বেয়া হৈ আছে হয়। সেই বিজাল কি কথা ক'ব হৈছে তই? মই তোক কিয় মিছা কথা ক'ম? তই মোৰ লগত বল, মই তোক দেখাম বল। চাবি দেই, মিছা কথা নকবি নহ'লে কিন্তু তোৰ গালত মই ভৰি দি চৰব আম 10টা। দে বই বিদে হাতে দি চৰবা, ভৰি দি চৰবা, বহি থাকবি দেন যৌ তই মোৰ লগত। ঐ বোলা এইটোৱে চাওঁ টাইম মেচিন, মই যে কৈছিলোঁ তোক। কি কয় বা, এইটো টাইম মেচিন নেকি? কোনটো ফালৰ পৰা এইটো টাইম মেচিন লাগে? মই দেখোন এইটোৱে সৰু চলি পাইছি খাই ডেইৰী মিল্ক নে কি তাৰে বাকাচটো আনপাই দেখোন। কি কয় বেং? এই শুন, এইটো মেচিন দি তই অতীততো যাব পাৰা, ভৱিষ্যততো যাব পাৰা। টাইম মেচিন দি মই যাই পেলাই আমি যে বিজনেছ কৰি আছিলোঁ সেইটো দৃশ্য মই আকৌ চাইছোঁ। কিনো কয় তই শিয়াল? এইগিলা দেখলি যদি আমি মৰি যাওঁ কি হ'ব আমাৰ? এই নাযায় মৰি যৌ, আমি এইবাৰ ভৱিষ্যত কালত যাওঁ 2070 মানত। ভাই তোৰ ওপৰত বিশ্বাস কৰি মই উঠা আছো দেই, মোৰ কিবা হ'লে কিন্তু তোৰ তাতে দুখ দিম মই। হ'ব যাওঁ দিবি দেই, ইতেন উঠেতে তো টাইম মেচিন, লেটছ গো টু 2070। ভগৱান যি কৰা কৰা কিন্তু মাৰি নিনিবা প্লিজ। এনে দেই মাৰি ইমান ভয় কৰা নাই তই দেই। হাও বেং শিয়াল, এইগিলা কি জেগা লৈ আহিলি তই? মজা জেগা দেখোন। মই তোক কৈছিলো নাই যদি সঁচাকে অতীততো যাব পাৰি ভৱিষ্যততো যাব পাৰি, দেখছা মই তোক 2070 চনত লৈ আহিলো। হয়ো দে বা, সেইকাৰণে ইয়াতে ইমান চৰা বিল্ডিং আছে। আমাৰ গাঁওখন এইগিলা জেগাত ঠাইত পিপৰি আনপায়। এইগিলা চব মোৰ কাম আলিতান, তই যাবি নে ঘৰত নে ইয়াতে থাকবি অলপ টাইম? ই বা কি কয় সি, ইমান ধুনীয়া জেগাত আহিছো আৰু সি আমাক পতককে যাবা দে সি। যৌ অলপমান ঘূৰো যৌ ইয়াতে দে আৰু তই কৈছে অলপমান ঘূৰে যাক দে, অলপমান ঘূৰোৱা চহৰখান যৌ মজা লাগব ঘূৰি। হাও বেং ও সিয়াল, সেইটো চলমান খান নহয়? অ ভাই সেইটো চলমান খান, কিন্তু কাষত সেইটো আপিটো কোন হয়? যোচোন সুধবাচোন। চলমান বাবু কি খবৰ আপোনাৰ? অ চলিয়াত, আজি মোৰ খবৰ বহুত ভাল। আজি মই বিয়া পাতলো। বিয়া পাতিলা? চলমান খানে বিয়া পাতিলা? কি কয়? মই আচৰিত হৈ গৈছোঁ। হয়ো দে বা, চলমান বাবু আপোনাৰ সেইটো কাষত কইনাটো নেকি? তহঁতে ঠিকে কৈছে, এইটোৱে মোৰ কইনাটো। কেনে লাগছি? কেনে লাগছি? ঐ কুকুৰ, তই ইয়াতে বিয়া পাতি দিলি, আমি বা তাতে ফেচ ৱাছ ক্ৰীম, ইমান দামী দামী ক্ৰীম ব্যৱহাৰ কৰি আপি পতাব পৰা নাই, তই তোৰ ছাল কোচ খাচি তই ছোৱালী পতাই পেলালি কুকুৰ। নাই তোৰ ওপৰত মই কেছ দিম, তোৰ ওপৰত মই কেছ দিমেই চাবি। ঐ বেটা শিয়াল, বেছি উৎসাহিত আছে নেকি? ইয়াৰ লগত বহুত চিকিউৰিটি আছে, ইমাক মাৰি পেলাব পাৰে। যাওঁ। কি কৈছে তই? কেনেকে কৈছে? ঐ চিকৰটি, এনটো মাৰি পেলো। মই তোক কৈছিলোৱে নহয়, যৌ ইতেনো যৌ, টাইম আছে। নহয় এবাৰ মই তই মাৰি পেলামে। সি কেনেকে বিয়া দিলা কচোন? তাৰ ছাল কোচ খাচি মুখুৰ। হেল্ল' দাদা, ৱেলকাম টু ভেগুলী চানা চব। আপোনাক কি লাগে কওকচোন? আপি পাই নেকি? এটা আপি দুটামান আপি পতাব লাগিছিল। কি কয় দাদা, আপোনাক আপি লাগে? আপিটো ইয়াত নাপায়। এনে কৈছি আমাক আপি নালাগে। পানীৰ বটল আছে নেকি তোৰ? ইয়াৰ মাথাটো বহুত গৰম হৈ আছে, পানী ঢালিব লাগে, ফ্ৰিজৰ পানী দিবি। এটা কথা পাইছিলো, এখন 2070 পানীৰ বটলটোৰ দাম বা কিমান এতে? দাদা আপোনাৰ দোকানত পানীৰ বটলৰ দাম কিমান? পানীৰ বটলৰ দাম 60 টকা। 60 টকা? মুটি দিমে তোৰ মুখত। কি কৈ আছা তই এইগিলা? তই কোন হয় হা মোৰ মুখত মুটিব? যা ইয়াৰ পৰা, পানী বটল নিদিওঁ তহঁতক, যি লাগে কৰ। দাদা চৰি আপোনাক ডিষ্টাৰ্ব কৰিলো ন, যাওঁ দিয়ক। দাদা শিয়াল যৌ ইয়াৰ পৰা, তই খালি ডিষ্টাৰ্ব দা মানুহক। কি কয় বা সি? পানী বটলটোৰ দাম 60 টকা লাগে, তাৰ মুটি দিলো মই তাৰ মুখত। 1 কিলোমিটাৰ হাঁহ 1000 টকা ল, 1000 টকা ল তই, 500 টকা দিম, তাতকৈ বেছি তোৰ 1 টকাও নিদিওঁ মই। বাইদেউ আপুনি কিয় এনেকুৱা কৰে? মই ঘৰখন কেনেকে চলাও? নহ'লে 1000 নহ'লে আপুনি 800 টকা এটা দেখ। 800 টকা নিদিওঁ। কিয় দিম? 500 টকা লছ দি নহ'লে মই যাওঁ। বাইদেউ মোৰ কথা আপুনি কিয় নুবুজাওকচোন? মোৰ ঘৰৰ অৱস্থা বহুত বেয়া। মোৰ লগত মাত্ৰ 2খন BMW গাড়ী আছে, তাকো 10 কোটি টকাৰ, আৰু মোৰ লগত মাত্ৰ 3খন বাইক আছে 20 কোটি টকাৰ। হয় নেকি? তোতকৈ মোৰ ঘৰৰ অৱস্থা আৰু বেয়া। মোৰ লগত মাত্ৰ 10খন 20 কোটি টকীয়া গাড়ী আছে, আৰু তাত বাহিৰে একো নাই, আৰু এটা ঘৰ আছে তাকো 30 কোটি টকাৰ। আপোনাতকৈ মোৰ ঘৰৰ অৱস্থা বহুত বেয়া বাইদেউ। মই অটোৱালা এজন, মোৰ ঘৰত মাত্ৰ 2খন BMW গাড়ী আছে আৰু 2খন মাত্ৰ বাইক আছে। বুঢ়িয়া লাগিলে কি? আমি আমাৰ গাঁৱত চাকা পামচাৰ এখন চাইকেলৰ কাৰণে কাজিয়া লাগো, এন্তে দেখোন BMW বাইকৰ কথা পাতি আছে। হয়ো দে বেং, যাওঁ ইয়াৰ পৰা, পাগলা হ'ব লাগব এটা বেছি টাইম থাকলি। হয়ো দে বা, যাওঁ ইয়াৰ পৰা, মোৰ মাথাত কিবা পকা কামৰা হৈছে মই। বাইদেউ দিয়ক না 1000 টকা। জল্দি যাওঁ বলে শিয়াল, এতে থাকলি মোৰ চুলি সৰি যাব, ছোৱালী নাপাম। তো টাইম মেচিন, লেটছ গো টু 2021। ঐ চলিয়াত, ক'ত যা তহঁতে? মই তহঁতক মাৰি পেলাম। বেটা মই চালা কুকুৰ চিনা। বোলা তই ৰচোন, মই তাক দি দুটামান। কুকুৰ কি কৈছ তই? ছোৱালী পতা তই? আমি ছোৱালী পোৱা নাই হা? তোৰ ধৰি আমাৰ ধৰি ধুনীয়া ল'ৰাবোৰে ছোৱালী নাপা হৈছি চালা কুকুৰ। তোক মই বেটা শিয়াল হ'ব দে, কিমান উৎসাহিত হয় তই? এনতে ক'ত গেলে? যাদু আছিল নেকি? এনতে ভূত আছিল নেকি? কি হলে? বোলা তই মোক কিয় লৈ লিয়ে? মই চলমান মাৰি পেলালো হয় তাতে। মাৰি পেলালি হয়? তই তাক মাৰি পেলালি আমি ইয়াতে পালো হয়, আমি চিধাই ওপৰত গেলো হয়। নহয় বা, আমি চালা ইমান ধুনীয়া পাই ছোৱালী এটা নাপাওঁ ভাল। সি তাৰ ছাল কোচ খাচি মৰবে বয়স হৈছে, তাৰ সি ছোৱালী পাই গেলে। তই সঁচা কথা ক, তোক মানে ছোৱালী লাগে বিয়া পাতবা নেকি? ছোৱালী এটা অৱশ্যে পালি ভালে ছিল, তই দিয়ে পাৰবি নেকি ক'ৰ পৰা? কি কৈছে তই? মোক ছোৱালী হৈছে, মই কি এটা ছোৱালীৰ দোকান দি বহি আছো নেকি? ক'ৰ পৰা ছোৱালী এটা আনিম আৰু তোৰ তাত বিক্ৰী কৰি দিম? পাগলা আছে নেকি তই? তেতিয়া কৈছে তই যৌ ইয়াৰ পৰা, যাওঁ ইতেন। যাওঁ তোৰ কাৰণে ছোৱালী এটা চাম মই। চাবি কিন্তু মোক ভাল ছোৱালী বিয়ে ধুমৰাইছে চাইছিল, ধুমৰি তাইৰ দৰে নেদবি কিন্তু।
कशाला थांबलास रे वाजव की